নিশ্চয়কৈ চকুপানী ওলাইছে ভাল লাগিলে একে হাৰে যোগে কয় তাৰমানে কি ভাল হৈছে অতি উত্তম খুবেই ভাল লাগিলে মোৰ এনেকুৱা ফিল হ'ল যেন আৰু কেইটামান চিন আৰু আছে নেকি তেনেকুৱা ধৰণৰ ফিল এটা আছিলে তাৰমানে আৰু অলপ চাবৰ কাৰণে ইচ্ছা আছিলে এনেকুৱা লাগিলে যেন মানে নাই আৰু অলপ চাওঁ শেষেই নহওক যাতে এখন চলিয়ে থাকক খুব ভাল লাগিলে ছাৰ খুব এনজয় কৰিলোঁ কি ক'ব স্বাধীনতা সংগ্ৰাম আজি হোৱাৰ নিচিনা লাগিছে মানে একদম সেই দিনটোলৈ উভতি গৈছো আকৌ কান্দিছে নেকি বহুত কান্দিলো কান্দি কান্দি চকু পানী একেবাৰে বানপানী হৈ গ'ল হ'ব ঢৌ যে তুমি মাছজনী কৰিছিলা প্ৰথম দিনাৰ পৰা সেইটোৱে তাকে মই আহিছোঁ সেইটো কাৰণে মই সেউজপ্ৰিয়া মানে সেই যে মাছটো মোক আজিলৈকে চকু আগতকে চেহেৰাটো বেলেগ পৰা নাছিলোঁ এইটো কেনেকুৱা পালে জনাব খুব এখন সাৰ্থক গল্পৰ এখন সাৰ্থক নাটক কেনেকুৱা লাগিলে ভাল লাগে তাতে অভিনয় চাই ভালে লাগে তাৰ সদায় হয় আৰু এই নাটকখনত যিটো সম্পৰ্ক দেখুৱাইছে পিতৃ আৰু জীয়ৰীৰ মাজত সেই সম্পৰ্কটোৱে চুই গৈছে সকলোকে চুই গৈছে আৰু তাইৰ যদি চাওঁ দীপান্বিতাৰ ক্ষেত্ৰত তাইৰ জীৱনৰ ক্ষেত্ৰতো যদি চাওঁ বহুখিনি মিল আছে যাতে তাইৰ দেউতাকৰ লগত যিটো সম্পৰ্ক আছিল ঠিক তেনেধৰণে কিন্তু এই নাটকখনতো দেখিবলৈ পোৱা গৈছে খুব ভাল লাগিছে গোটেইখিনি খুব ভাল লাগিছে আজি এজন পত্নীৰ স্বামী হিচাপে সাংবাদিক হিচাপে দৰ্শক হিচাপে চোৱা হৈছে নাটকখন আজি দৰ্শক হিচাপেতো চাওঁৱেই সদায় আজি এগৰাকী স্বামী হিচাপেও চাইছোঁ দায়িত্বও কিছু ল'বলগীয়া হৈছে এটা বেলেগ অভিজ্ঞতা আৰু সাংবাদিক হিচাপেও চাইছোঁ সাংবাদিক হিচাপে সেইটো আকৌ দেখিবলৈ পোৱা যাব টিভিত চোলা নাটকখন উপভোগ কৰি কেনেকুৱা পালে কি জনাব প্ৰথমে কওঁ আচলতে মই ভাষাহীন হৈ পৰিছোঁ কথা মানে শব্দৰ প্ৰকাশ কেনেকৈ কৰিম বুজি পোৱা নাই কিন্তু অনুভৱ মোৰ বহুত আছে এটা গল্প নাট্যৰূপ দিয়া হ'ল নাট্যৰ ৰূপক আকৌ মঞ্চস্থ কৰা হ'ল এই পৰ্যায়টো মানে গোটেইখিনি সামৰি এনেকুৱা লাগিল এখন যেন চেলুলয়ডৰ ছবিহে চাই আছোঁ আৰু সেই সময়টোক ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে নাটকখন দেখি গম পাইছোঁ যে গল্পটো আচলতে মই নিজে পঢ়া নাই গল্পটো কি ধুনীয়াকৈ উপস্থাপন কৰা হৈছিলে আৰু তাক ইমান সাৱলীলভাৱে এখন নাটক কৰি তোলাটো অকণমানো সহজ কথা নহয় আচলতে কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তোলাৰ বাবে পৰিচালক অভিনেতা অভিনেত্ৰী সকলোকে কলা কুশলীকো মই অভিনন্দন জনাইছোঁ খুব ভাল লাগিল নিশ্চয়কৈ আৱেগিক চৰিত্ৰ আছিলে কেনেকুৱা লাগিলে আপুনি চকুৰে নিশ্চয়কৈ টুকিছে হয় হয় নাই আচলতে ছবি এখন সন্মুখত গোটেই ঘটনাখিনি যেন ঘটি আছে তেনেকুৱা এটা আছে আচলতে গল্পটো কেনেকুৱা হৈছে এতিয়া ক'ব নোৱাৰি কিন্তু গল্পটো ইমান সুন্দৰকৈ গোটেইকেইটা দিশ সামৰি পেলাই স্ক্ৰিপ্টৰ কথাই কওক ডাইৰেকশ্যনৰ কথাই কওক এক্টিং কথা হওক টেকনিকেল কথাখিনি হওক ঘৰ ইমান গোটেইখিনি সমিল মিলেৰে আগবাঢ়ি গ'ল যাতে আমি সন্মুখত এখন জীৱন্ত ছবি এখন গোটেইখিনি মানুহে নাটক চাই আছোঁ লগা নাই চেলুলয়ডৰ চিনেমা এখন চাই থকা নিচিনা এইখিনিতে এটা কথা কওঁ দেই এওঁ কিন্তু নাটক চাই থাকোঁতে কেইবাবাৰো সোমাই যোৱা যায় আচলতে সোমাই যাবলৈ বাধ্য আপুনি অকল নহয় আমি নিজে চকুপানী টুকিছোঁ তেওঁলোকে যেনেকৈ উপস্থাপন কৰিছে আচলতে সোমাই যোৱাটো স্বাভাৱিক হয় ধন্যবাদ পূৰ্ণাংগ নাটক স্বাধীনতাৰ চোলা যিখন অভিনয় কৰিছে গুণাকৰদেৱ গোস্বামী তেওঁৰ সহধৰ্মিনী গতিকে নাটকখন চাই নিশ্চয়কৈ ভাল পাইছে নিশ্চয় ভাল পাইছে মানে ভালৰ সংজ্ঞাটো ইয়াতে অলপ বেলেগ হ'ব মানে অকল ভাল বুলি কৈ থ'লে নহ'ব মানে যিটো কয় যে বিৰাট ভাল লগা মানে যেন আমি এখন ছবি চাইছিলোঁ কাৰণ তাৰ লাইট মিউজিক তাৰ এক্টিংটো গুণাকৰ ছাৰৰ ক'বই নালাগে মানে চবৰে আগৰ পৰা আমি চবেই তেখেতক চায়ে আহিছোঁ কিন্তু এইখনত যিটো পাৰফৰ্মেঞ্চ কৰিলে আৰু লগতে ডাইৰেকশ্যন তাৰ লাইটিং চাউণ্ডৰ যিটো কালমিনেশ্যন গোটেইখিনি মিলি পেলাই যিটো এটা ছবি এটা হ'ল সেইখন আমি কিবা ষ্টেজৰ ওপৰত এখন চিনেমা চাই থকা যেন লাগিলে আৰু এইখন নাটকত এইটো গম পায় যে গোটেই ডাইৰেকশ্যন ইউনিট গোটেই কোঅৰ্ডিনেশ্যন এটা ইমান ধুনীয়া কোঅৰ্ডিনেশ্যন মই বহুত দিনৰ মূৰত এনেকুৱা মানে চিনেমাহে আহিছে মোৰ ঘৰৰ পৰা নাটক এখন চাইছোঁ য'ত গোটেইখিনি মানে যিটো উপস্থাপন কৰাৰ যিটো গোটেইখিনি যে এটা হেৰি লাগে মানে
ঐক্যবদ্ধ প্ৰচেছ এটা প্ৰচেষ্টা হয়। সেই প্ৰচেষ্টাটো যে গোটেই বহুত চিনচিয়াৰলি কৰিছে আৰু গোটেইখিনি বহুত প্ৰেক্টিচ কৰি বহুত হেৰি কৰি পেলাই কৰিছে, যাৰ আজি ফলস্বৰূপে ইমান ধুনীয়া প্ৰডাকশ্যন এটা আগবঢ়াই দিছে। মই চাই মানে বিৰাট উৎফুল্লিত, আৰু মই নিজে ভাবি আছিলোঁ এজন এক্টৰ যে মই এনেকুৱাকৈ কৰিব পাৰিম নে নাই। মানে মোৰ কেতিয়াবা অসম্ভৱ লাগে, মানে ইমান ধুনীয়াকৈ কেনেকৈ কৰে, মানে কেনেকৈ কৰিছে। মই নিজকে সেইটো বস্তুত চাই আছিলোঁ কিমান প্ৰেক্টিচ দৰকাৰ। আৰু মই কথাখিনি সুধিলোঁ, তেওঁলোকে দিনে ৰাতি বহুত প্ৰেক্টিচ কৰিছে, য'ত তুমিও জড়িত হৈ আছিলা, ইমান প্ৰেক্টিচ কৰিছে। গতিকে মানুহজনৰ প্ৰেক্টিচ যে জৰুৰী, এই নাটকখনৰ পৰা আমি সেই বস্তু শিকিব পাৰোঁ যে যিমান প্ৰেক্টিচ, ইমান শ্ৰদ্ধাৰ, ইমান জ্ঞানী মানুহ এজন নাটকৰ বিষয়ে, ইমান ভাল এক্টৰ এজনে যদি ইমান প্ৰেক্টিচ কৰিব পাৰে, আমাৰ দৰে সাধাৰণ মানে একোটা এক্টৰে কিমান শিকিবলগীয়া আছে আৰু কিমান কৰিব লাগিছে, য'ত আমি তেনেকুৱা ধৰণৰ এটা পৰ্যায় পাবলৈ। মই আজি ইনস্পায়াৰ হৈছোঁ যে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। যে তেওঁলোকৰ গোটেই এই প্ৰেক্টিচখিনি, যিখিনি ৰিহাৰ্চেল প্ৰেক্টিচ, সেইখিনি ইমান চিনচিয়াৰলি কৰাৰ কাৰণে আজি দিনে ৰাতি কৰিছে, কৰি পেলাই এই আজি উপস্থাপন যিটো কৰিলে আমাৰ সন্মুখত, এখন চিনেমা, এখন নাটক নহয়, চিনেমা চালোঁ। আৰু কাহিনীটো ক'বই নালাগে, মানে স্বাধীনতা চোলা। মই কি ভাবি আহিছিলোঁ, কি পালোঁ, মই আচৰিত হৈছোঁ যে এনেকুৱা এটা ছাবজেক্টত এনেকুৱা এটা বস্তু লিখিব পাৰে, আৰু এইটো অনুৰাধা শৰ্মা পূজাৰী মেমহে লিখিব পাৰে। এটা চুটি গল্প ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰাৰ কাৰণে সকলোকে ধন্যবাদ আৰু সকলোকে অভিনন্দন মোৰ ফালৰ পৰা।